27 তাৰিখৰ পৰা 27 ডিচেম্বৰৰ পৰা আমাৰ অসম গ্ৰন্থমেলা আৰম্ভ হৈছিল। এই বছৰটো অসম গ্ৰন্থমেলাৰ চতুৰ্থ বছৰ আৰু চতুৰ্থ বছৰৰ বিশেষত্ব আছিল যে এই বছৰ আমাৰ গুৱাহাটীত হোৱা অসম গ্ৰন্থমেলা চানমাৰীৰ পৰিৱৰ্তে খানাপাৰাত হৈছিল। এই বছৰত আমি ইতিমধ্যে দুলীয়াজান, যোৰহাট আৰু নলবাৰীত গ্ৰন্থমেলা আয়োজন কৰিছোঁ। আমি অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে এই আয়োজন কৰোঁ। এই চতুৰ্থ বছৰ আমি যেতিয়া স্থান সলনি কৰিছিলোঁ তেতিয়া আমাৰ এটা মনত এটা ভয় আছিল যে গ্ৰন্থমেলাত পূৰ্বৰ দৰে সঁহাৰি পাম নে নাপাম। কিন্তু 27 তাৰিখৰ পৰা আজি 7 তাৰিখলৈকে এই 12 দিনত অভিলেখ সংখ্যক মানুহ আহিল। আমি অনুমান কৰিছোঁ যে 5 লক্ষাধিক মানুহে ইয়ালৈ আহিছে এই দিনটোত, ৰাতিপুৱাৰ পৰা একেবাৰে ৰাতিলৈকে। আৰু মুঠ 7 কোটি টকাৰ গ্ৰন্থ ইয়াতে বিক্ৰী হৈছে আজিলৈকে। মানে এতিয়াৰ পৰা আমি হিচাপটো অনুমান কৰিব, হয়তো ওচৰা ওচৰি হ'ব কিন্তু। আৰু যোৱা বছৰত এই অভিলেখটো আছিল 6 কোটি, তাৰে আগৰ বছৰত 5 কোটি। তাৰমানে প্ৰত্যেক বছৰে এই গ্ৰন্থ বিক্ৰীৰ পৰিমাণটো অলপ অলপকৈ বাঢ়ি গৈ আছে। আমি এই বছৰ এই ক্ষেত্ৰত অত্যন্ত সুখী যে মাননীয় মুখ্যমন্ত্ৰীয়ে এই বছৰটো গ্ৰন্থৰ বৰ্ষ হিচাপে ঘোষণা কৰিছে। আৰু এই গ্ৰন্থমেলাৰ সাফল্যই গোটেই বছৰটোৰ সফলতাৰ এটা বুনিয়াদ এটা গঢ়িলে। দেখা গৈছে যে ইয়াত প্ৰায় 200খন কিতাপ উন্মোচন হৈছে, আপোনালোকৰ প্ৰকাশন পৰিষদৰ ফালৰ পৰা হওক বা বাহিৰৰ কিতাপেই হওক। আৰু এটা দেখা গৈছে নতুন চামৰ আচলতে কিতাপে বেছি সমাদৰ লাভ কৰিছে। নাই, নতুন চামৰ গ্ৰন্থই সফলতা লাভ কৰিছে ঠিকেই। ইয়াৰ অৰ্থ এইটো নহয় যে পুৰণি চামৰ কিতাপ এতিয়াও পুৰণি কিতাপবিলাকৰ এক লাডিনিচিগা মানে ডিমাণ্ড আছেই আৰু সেই গ্ৰন্থবিলাক মানে নীৰৱে বিক্ৰী হৈ আছে। আৰু নতুন নতুন গ্ৰন্থ ভুমুকি মাৰিছে, প্ৰচাৰৰ জোৰত কিছু গ্ৰন্থ বিক্ৰী গৈছে। আৰু যিবিলাক গ্ৰন্থ এবাৰ যাৰ যদি কণ্টেণ্টৰ জোৰ নাই, অহা বছৰ হয়তো তাৰ গতি স্থিমিত হ'ব। কিন্তু যিবিলাকৰ কণ্টেণ্ট জোৰ আছে তেওঁলোক সেইবিলাক গ্ৰন্থ লাহে লাহে হ'লেও গৈ থাকে, এয়াই বিশেষত্ব।